অৰুণোদয়ৰ নামত ব্লেকমেইলিং কৰি অকল বিজেপিৰ মানুহক অৰুণোদয় দিম এইটো কেতিয়াও মানি ল'ব নোৱাৰে। বিজেপিৰ দিনত নিবনুৱাৰ সংখ্যা 23 লাখৰ পৰা এতিয়া 35 লাখলৈ বৃদ্ধি পালে আৰু এই নিবনুৱাসকলৰ সম্পূৰ্ণ নিযুক্তিৰ কাৰণে এই বাজেট সম্পূৰ্ণৰূপে মৌন হৈ আছে। যে স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰলৈকে ধাৰ আছিলে 41,964 কোটি টকা। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ধাৰ আছিলে 5 বছৰত 47,745 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'লগৈ এতিয়ালৈকে 4 বছৰ ধাৰ হ'লগৈ 82,446 কোটি টকা। 2026 চনৰ 31 মাৰ্চত আমাৰ সকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'বগৈ 1,17,650 কোটি টকা। মাইক্ৰ ফাইনেন্সৰ ধাৰ মৰাৰ কথা এটা শব্দ ইয়াত উল্লেখ কৰা হোৱা নাই। সৰু সৰু বেপাৰীবিলাক যে গাঁৱৰ পৰা নগৰলৈ শাক পাচলি বিক্ৰী কৰিবলৈ আহে, মাছ কণী এইবিলাক বিক্ৰী কৰিবলৈ আহে বা দৈনিক বজাৰ বা সাপ্তাহিক বজাৰত বস্তু বিক্ৰী কৰি বা ফুটপাথত বিক্ৰী কৰি বা ফেৰী কৰি তেওঁলোক চলে, তেওঁলোকৰ বিষয়ে এই বাজেটখনত কিয় এটাও শব্দ কোৱা হোৱা নাই। মিস্ত্ৰী, বিল্ডিঙৰ বনোৱা, ৰাস্তাৰ বনোৱা, ঘৰত কাম কৰা বাইসকল, চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তানসকল, অটোৱালাসকল, ইলেক্ট্ৰনিক ৰিক্সা চালকসকল, টেক্সি চালকসকল, ট্ৰাক চালকসকল, বাছ ড্ৰাইভাৰসকলৰ বিষয়ে ইয়াত কিয় একোটাও কথা কোৱা নাই। আৰু কৃষকসকলৰ কাৰণে এই বাজেটত কিবা আছেনে? না জলসিঞ্চনৰ ব্যৱস্থা, না মাটি দিয়াৰ ব্যৱস্থা, না বীজৰ কিবা এটা ব্যৱস্থা, না সাৰৰ কিবা ব্যৱস্থা, না কৃষি যান্ত্ৰিকীকৰণৰ ব্যৱস্থা, এটা শব্দ ইয়াত ক'বলৈ সক্ষম হোৱা নাই। তাৰমানে গোটেই বছৰটোৰ বাজেট যিমান তাতকৈ আমাৰ ধাৰ বেছি এবাৰ। এইটো হ'ল প্ৰথম কথা। এতিয়া বাজেটৰ যিটো আয়, বাজেটৰ আয় হ'ব কৈছে যে ৰাজহ আয় যিটো আহিব, ৰেভিনিউ ৰিচিপ্ট আহিব, সেইটো 1,17,226 কোটি টকা আৰু ইয়াৰে 1,17,200 কথা। এতিয়া বাজেটৰ যিটো আয়, বাজেটৰ আয় হ'ব কৈছে যে ৰাজহ আয় যিটো আহিব, ৰেভিনিউ ৰিচিপ্ট আহিব, সেইটো 1,17,226 কোটি টকা আৰু ইয়াৰে 1,17,226 কোটি টকাৰ ভিতৰত 63% আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু ৰাজ্য চৰকাৰৰ পৰা আহিব অকল 37%। আৰু যদি ধাৰটো ধৰি দিওঁ, যদি ধাৰ এবাৰ কিমান ল'ব এবছৰৰ কাৰণে? এবছৰৰ কাৰণে নতুনকৈ আকৌ ধাৰ ল'ব 36,185 কোটি টকা। যদি 36,185 কোটি টকা ধাৰ লয় তেতিয়াহ'লে 1,72,000 এবছৰৰ কাৰণে নতুনকৈ আকৌ ধাৰ ল'ব 36,185 কোটি টকা। যদি 36,185 কোটি টকা ধাৰ লয় তেতিয়াহ'লে 1,72,174 টকাৰ পাছত এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈও কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা, তেতিয়াহ'লে 1,72,174 টকাৰ পাছত এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈও কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈও কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ, এই বাজেটত যিটো ধন, তাৰ ৰাজ্য চৰকাৰৰ অংশ হ'ল 27., হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈও কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ, এই বাজেটত যিটো ধন, তাৰ ৰাজ্য চৰকাৰৰ অংশ হ'ল 27.78%, কেন্দ্ৰৰ অংশ হ'ল 47.64% আৰু ঋণৰ অংশ হ'ল 23.28%। এইটোৱে হ'ল অসমৰ বাজেটৰ প্ৰকৃত তথ্য। বাজেটত যিটো ধন, তাৰ ৰাজ্য চৰকাৰৰ অংশ হ'ল 27.78%, কেন্দ্ৰৰ অংশ হ'ল 47.64% আৰু ঋণৰ অংশ হ'ল 23.28%। এইটোৱে হ'ল অসমৰ বাজেটৰ প্ৰকৃত তথ্য। দ্বিতীয় বস্তুটো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ধাৰৰ পৰিমাণটো যদি চাওঁ, ধাৰৰ পৰিমাণটো মই ক'লোঁ যে এইবাৰ দেখুৱাইছে যে 1,72,8%। এইটোৱে হ'ল অসমৰ বাজেটৰ প্ৰকৃত তথ্য। দ্বিতীয় বস্তুটো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ধাৰৰ পৰিমাণটো যদি চাওঁ, ধাৰৰ পৰিমাণটো মই ক'লোঁ যে এইবাৰ দেখুৱাইছে যে 1,72,174.74 কোটি টকা এইবাৰ ধাৰ হ'ব। তাৰে GDSPৰ আমাৰ যিটো জিডিপিৰ কিমান অংশ ধাৰ, যদি আমি জিডিপিৰ কিমান অংশ ধাৰ সেইটো যদি চাওঁ তেতিয়াহ'লে আমি যদিও কৈছে যে চৰকাৰে কৈছে যে কাৰেণ্ট প্ৰাইচত জিডিপিৰ 25.66% ধাৰ,
কিন্তু কনষ্টেণ্ট প্ৰাইচত যদি চাওঁ তেতিয়াহ'লে 51.49 অৰ্থাৎ GDPৰ আধাই ধাৰ আমাৰ গোটেই বছৰটোৰ যিমান GDP হ'ব বা GSDP হ'ব তাৰ আধাই আমাৰ ধাৰ এই মুহূৰ্তত সেইকাৰণে আমি যদি ধাৰৰ সংখ্যাটো চাওঁ তেতিয়াহ'লে দেখা যায় যে স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰলৈকে ধাৰ আছিলে 41,964 কোটি টকা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ধাৰ আছিলে 5 বছৰত 47,745 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'লগৈ এতিয়ালৈকে 4 বছৰ ধাৰ হ'লগৈ 82,446 কোটি টকা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতকৈ দুগুণ আৰু এতিয়া যেতিয়া 36,000 কোটি টকা আকৌ ল'ব তেতিয়াহ'লে 2026 চনৰ 31 মাৰ্চত আমাৰ সকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'বগৈ 1,18,650 কোটি টকা 1,18,650 কোটি টকা য'ত সৰ্বানন্দ সোণোৱালৰ দিনত 47,000 কোটি টকা আছিলে য'ত স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাললৈকে 16 চনৰ 31 মাৰ্চলৈকে 41,964 কোটি টকা আছিলে তাত হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈছে কেৱল 5টা বছৰত 1,18,650 কোটি টকা এতিয়া এই বাজেটখন কেনেকুৱা মানুহৰ কাৰণে এই বাজেটখন কেনেকুৱা এই সম্পৰ্কে মই অকমান ক'ব খুজিছোঁ উপাধ্যক্ষ ডাঙৰীয়া যেতিয়াই মই সদায় মই মিটিঙত ঘূৰি ফুৰোঁ অনবৰতে মানুহৰ মাজলৈ ঘূৰি ফুৰোঁ মানুহৰ মাজলৈ যাওঁতে মই সদায় এটা প্ৰশ্ন সুধোঁ গাঁৱৰ মানুহবিলাকক সুধোঁ যে আপোনালোকে মোক এটা কথা কওকচোন যে গাঁৱত মানুহবিলাকে খেতি কৰাৰ পাছত আটাইতকৈ বেছি কি কাম কৰি টকা উপাৰ্জন কৰে গাঁৱৰ সকলো মানুহে এটাই কথা কয় যে খেতি কৰাৰ পাছত আটাইতকৈ বেছি উপাৰ্জন কৰে গাঁৱৰ মানুহে হাদিছত আছেনে এই ৰাজ্যৰ ভৱিষ্যত বদলাবৰ কাৰণে এই বাজেটত কিবা কথা কোৱা হৈছেনে যে নতুন প্ৰজন্মৰ এই ল'ৰাবিলাকক কেনেকৈ হাজিৰা কৰাৰ পৰা কিবা এটা উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যাব কেনেকৈ সিকিউৰিটি গাৰ্ডৰ পৰা আনি কিবা উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যাব এই সম্পৰ্কে এটা বাক্য এই বাজেটত উল্লেখ কৰা হোৱা নাই বিজেপিৰ দিনত নিবনুৱাৰ সংখ্যা 23 লাখৰ পৰা এতিয়া 35 লাখলৈ বৃদ্ধি পালে আৰু এই নিবনুৱাসকলৰ সম্পূৰ্ণ নিযুক্তিৰ কাৰণে এই বাজেট সম্পূৰ্ণৰূপে মৌন হৈ আছে এটা বাক্য ক'বলৈ সক্ষম হোৱা নাই প্ৰকৃত অৰ্থত এই 35 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত একো কথা ক'বলৈ সক্ষম হোৱা নাই অসমৰ মহিলাসকল যদি কৈ আছে যে 1250 টকা দিম সকলোৰে কাৰণে নহয় মাত্ৰ কিছুমান মানুহৰ কাৰণে আমি বাৰম্বাৰ কৈ আছো যে অৰুণোদয় যদি দিব লাগে তোমালোকে 3000 টকা দিম বুলি কৈছা 3000 টকা দিয়া আৰু গাঁৱৰ বা নগৰৰ প্ৰত্যেকগৰাকী মহিলাকে দিয়াৰ ব্যৱস্থা কৰা যাতে সঁচাকে মহিলাৰ সবলীকৰণ হয় অৰুণোদয়ৰ নামত ব্লেকমেইলিং কৰি অকল বিজেপিৰ মানুহক অৰুণোদয় দিম এইটো কেতিয়াও মানি ল'ব নোৱাৰি আজি আত্মসহায়ক গোট যিবিলাকৰ আছে আত্মসহায়ক গোটৰ মহিলাবিলাকক টকা দিম বুলি নচুৱাই আছে তেওঁলোকক কিবা কৰাৰ কাৰণে কিবা উৎপাদনমুখী কাম কৰাৰ কাৰণে কি ব্যৱস্থা এই বাজেটত আছে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাৰ কথা এটা শব্দত ইয়াত উল্লেখ কৰা হোৱা নাই আৰু কৃষকসকলৰ কাৰণে এই বাজেটত কিবা আছেনে না জলসিঞ্চনৰ ব্যৱস্থা না মাটি দিয়াৰ ব্যৱস্থা না বীজৰ কিবা এটা ব্যৱস্থা না সাৰৰ কিবা ব্যৱস্থা না কৃষি যান্ত্ৰিকীকৰণৰ ব্যৱস্থা এটা শব্দ ইয়াত ক'বলৈ সক্ষম হোৱা নাই সৰু সৰু বেপাৰীবিলাক যে গাঁৱৰ পৰা নগৰলৈ শাক পাচলি বিক্ৰী কৰিবলৈ আহে মাছ কণী এইবিলাক বিক্ৰী কৰিবলৈ আহে বা দৈনিক বজাৰ বা সাপ্তাহিক বজাৰত বস্তু বিক্ৰী কৰি বা ফুটপাথত বিক্ৰী কৰি বা ফেৰী কৰি তেওঁলোক চলে তেওঁলোকৰ বিষয়ে এই বাজেটখনত কিয় এটাও শব্দ কোৱা হোৱা নাই মিস্ত্ৰী বিল্ডিঙৰ বনোৱা ৰাস্তাৰ বনোৱা ঘৰত কাম কৰা বাইসকল চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তানসকল অটোৱালাসকল ইলেক্ট্ৰনিক ৰিক্সা চালকসকল টেক্সি চালকসকল ট্ৰাক চালকসকল বাছ ড্ৰাইভাৰসকলৰ বিষয়ে ইয়াত কিয় একোটাও কথা কোৱা নাই অধ্যক্ষ উপাধ্যক্ষ মহোদয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাজেটত কি আছে অকণমান মাত্ৰ 2500 টকাৰ কথা বাকী কি আছে ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিকভাৱে ভোটদাতাসকলৰ বাবে এই বাজেটখনত কি আছে মূল্যবৃদ্ধি ৰোধ কৰাৰ কিবা এটা ব্যৱস্থা ইয়াত আছেনে বৃদ্ধ পেঞ্চন পোৱা মোৰ মা দেউতাসকলক যি মাত্ৰ 250 টকাৰ বৃদ্ধ পেঞ্চন পায় তেওঁলোকৰ কাৰণে কি ব্যৱস্থা আছে অন্ততঃ 3000 টকাৰ বৃদ্ধ পেঞ্চন দিয়াৰ কথা ইয়াত উল্লেখ কৰা হৈছেনে অৰুণোদয় পোৱা আই মাতৃসকল বিধৱা পেঞ্চন পোৱা মাতৃসকল চৰকাৰৰ কি কয় আপোনাৰ ৰান্ধনীসকল তাৰ পাছত আপুনি দেখিব অংগনবাদী কৰ্মীসকল অংগনবাদী সহায়িকাসকল আশা কৰ্মীসকল গাঁওবুঢ়াসকল ভিডিপিসকল তেওঁলোকৰ বিষয়ে কি আছে অধ্যক্ষ মহোদয় NHMৰ চুক্তিভিত্তিক কৰ্মী 24000 কৰ্মচাৰী সৰ্বশিক্ষাৰ কন্ট্ৰেকচুৱেল কৰ্মীসকল ডক্টৰ বাণীকান্ত কাকতি সাক্ষৰতা প্ৰগ্ৰেমৰ কম্পিউটাৰ শিক্ষকসকল NRC কৰ্মীসকল হোমগাৰ্ডসকল
11খন পলিটেকনিকৰ Thank you. চাকৰিয়াল খেদিছে ফিচাৰী কৰ্মীসকল আপোনাৰ জীৱিকা সময় শেষ হৈছে, সখীসকল অখিল ৰাজ্যিক জলমিত্ৰসকল Please conclude. ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল পৌৰ কৰ্মীসকল APDSৰ Hello. অস্থায়ী কৰ্মীসকল Thank বন you. বিভাগৰ অস্থায়ী কৰ্মীসকল বঞ্চিত হিন্দু শিক্ষকসকল পঞ্চায়তৰ কৰ্মীসকল 108ৰ কৰ্মচাৰীসকলৰ কাৰণে কি খবৰ ইয়াত Please conclude. ANM-GNM-সকলৰ কাৰণে কি Thank আছে you. বানপানীৰ কথাও নাই ঘৰ ভাড়া খোহনীয়া নিয়ন্ত্ৰণৰ Thank you. কথাও নাই গাঁৱৰ কেঁচা ৰাস্তাবিলাক পকা কৰাৰ Honorable কথা ইয়াত member ক'ৰবাত Dorsi উল্লেখ Rangan, আছেনে? 2 minutes. অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় আছেনে আপোনাৰ নাপায়। আচলতে এখন বাজেটৰ মূল উদ্দেশ্য কি হ'ব লাগে অসমীয়া জাতি আটাইতকৈ 2 minutes. আটাইতকৈ সামন্তীয় চিন্তাৰে এতিয়াও আছে অধ্যক্ষ মহোদয়, এতিয়াও আমাৰ আপোনাৰ মাজত সময় শেষ পেছাদাৰী হৈছে। চিন্তাৰে ৰেকৰ্ডত অধ্যক্ষ নাযাব। মহোদয়। বহক। কিন্তু এই বাজেটখনে যিটো মূল কাম Please কৰিছে conclude. অসমীয়া মানুহে কাম কৰি খাব নালাগে